আপোনালোক যিসকল লোকে এইবাৰ গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকে এক্সাম দিব তো তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে। তো বন্ধুসকল এইবাৰ সেই পৰীক্ষাত কিছুমান কঠোৰ নিৰ্দেশনা আপোনালোকে জাৰি কৰিছে। আপোনালোকে কেনেধৰণে আপোনালোকে সেই পৰীক্ষা দিব লাগিব, তো আপোনালোকে কি নিয়ম মানি চলিব লাগিব, কোনখিনি আপোনালোক অৱলম্বতা আপোনালোকে অৱদান কৰিব লাগিব, কোনবোৰ বস্তু আপোনালোকে সেই পৰীক্ষাস্থলীলৈ নিব নোৱাৰিব, তো তাৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে। আৰু লগতে আপোনালোকে যোনটো নেকি আপোনালোকৰ পৰীক্ষা আপোনালোকে এক্সাম হ'ব, তো এক্সাম হলতো কিছুমান আপোনালোকে দায়িত্ব আপোনালোকে পালন কৰিব লাগিব। তো বন্ধুসকল এই গোটেই আপোনাৰ তথ্যখিনি আপোনালোকক মই জনাম, তো আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, প্ৰথম যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবাৰ আপোনালোকে পৰীক্ষাস্থলীত প্ৰতিটো ৰুমত দুটাকৈ CC কেমেৰা লগোৱা হ'ব। অৰ্থাৎ আপোনালোকে এটা ৰুমত দুটাকৈ CC কেমেৰা থাকিব। তো তাৰ উপৰিও তো আপোনালোকৰ আগতে আপোনালোকে জানে যে এটা হলত আপোনালোক দুজন বা তিনিজনকৈ দিয়ে। তো এইবাৰ এটা হলত এটা ৰুমত 4জনকৈ আপোনালোকে শিক্ষক দিয়া হ'ব। অৰ্থাৎ আপোনালোক 4জনকৈ টিচাৰ দিব। আৰু লগতে কৈছে যে এইবাৰ আপোনালোকে পৰীক্ষাস্থলীলৈ আপোনালোকে বেগ লৈ যাব নোৱাৰিব। অৰ্থাৎ আপোনালোকে গেটৰ বাহিৰতে আপোনালোকে বেগ ৰাখিব লাগিব। তো এইখিনি আপোনালোকৰ সেই চৰকাৰে কঠোৰ আপোনালোকে নিৰ্দেশনা আপোনালোকে জাৰি কৰিছে। তো এতিয়া বন্ধুসকল যোনটো নেকি আৰু এটা কথা কৈছে যে আপোনালোক যিসকলে আপোনাৰ পৰীক্ষা এটেণ্ড কৰিব, তো সেইসকল লোকে কি লগত লৈ যাব পাৰিব, অৰ্থাৎ কি নিব পাৰিব আৰু কি আপোনালোকে নিব নোৱাৰিব। এইবাৰ আপোনালোকে পৰীক্ষাস্থলীলৈ আপোনালোকৰ লগত অকল আপোনালোকৰ বল পেন আৰু আপোনালোকৰ যোনটো নেকি আপোনালোকৰ এক্সাম দিওঁতে আপোনালোক যোনটো নেকি বোৰ্ড প্ৰয়োজন হয়, তো সেইটোৱে আপোনালোকে লগত লৈ যাব পাৰিব। তো তাৰ উপৰি আপোনালোকে বেলেগ কোনো আপোনালোকে বাহিৰা যেনেধৰণে আপোনালোকে কেলকুলেটৰ হওক, আপোনালোকৰ এইটো কম্পাছ হওক, তো এনেধৰণৰ আপোনালোকৰ কোনো সামগ্ৰী আপোনালোকে লগত লৈ যাব নোৱাৰিব। তো আপোনালোকে অকল আপোনালোকৰ লগত বল পেন আৰু আপোনালোকৰ যোনটো নেকি এটা আপোনালোকৰ পিচবৰ্ড আপোনালোকৰ প্ৰয়োজন হয়, তো সেই বৰ্ডটোহে আপোনালোকে লগত লৈ যাব পাৰিব। তো তাৰ বাহিৰে আপোনালোকৰ কোনো বাহিৰা আপোনালোকে এনেধৰণৰ কেলকুলেটৰ, আপোনালোকৰ কম্পাছ, তো এনেধৰণৰ আপোনালোকৰ বেগ, তো এই আপোনালোকৰ বস্তুখিনি আপোনালোকে লগত লৈ যাব নোৱাৰে। তো এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপোনালোকে ঘোষণা কৰিছে যে যিসকলে আপোনালোকে এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ আপোনালোকে পৰীক্ষা আপোনালোকে এটেণ্ড কৰিব, অৰ্থাৎ আপোনালোকে দিব। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে চৰকাৰে কোনটো নেকি নতুনকৈ আপোনালোকৰ যোন কঠোৰ আপোনাৰ নিৰ্দেশনা আপোনালোকে জাৰি কৰিছে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে যিখিনি নেকি যোনটো নেকি আপোনালোকৰ প্ৰয়োজনীয় আপোনালোকৰ যোনটো নেকি বল পেন আৰু আপোনালোকৰ যোনটো নেকি পিচবৰ্ড, তো আপোনালোকৰ বৰ্ড আৰু বল পেন, তো এইকেইটাহে আপোনালোকে পৰীক্ষাত আপোনালোকে নিব পাৰিব। অৰ্থাৎ আপোনালোকে পৰীক্ষাত আপোনালোকে এটেণ্ড কৰিব পাৰিব। তো তাৰ বাহিৰে আপোনালোকে কোনো ধৰণৰ বেগ আৰু কোনো ধৰণৰ আপোনাৰ কেলকুলেটৰ, কোনো ধৰণৰ কম্পাছ, তো এইখিনি আপোনাৰ এনেধৰণৰ বস্তু আপোনালোকে লগত লৈ যাব নোৱাৰিব। তো তাৰ উপৰিও আপোনালোকে জানিব পাৰিলে যে এইবাৰ আপোনাৰ পৰীক্ষাস্থলীত প্ৰতিটো হলত তো দুটাকৈ আপোনালোকে CC কেমেৰা থাকিব। তো তাৰ উপৰিও 4জনকৈ শিক্ষক আপোনালোকে এটা ৰুমত দিয়া হ'ব। তো বন্ধুসকল এইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ আপোনালোকে ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিলে যে এইবাৰ পৰীক্ষাত কি আপোনালোকে ব্যৱস্থা আপোনালোকে লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে এনেধৰণৰ যদি আপডেট খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব পাৰিলে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব।